নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম অক্টোবৰ মাহত বৃষ ৰাশিৰ জাতক জাতিকাসকলে কোন কোন দিশত শুভ প্ৰতিক্ৰিয়া লাভ কৰিব আৰু কোন কোন দিশত অশুভ প্ৰতিক্ৰিয়া লাভ কৰিব, আৰু বিশেষকৈ তেওঁলোকৰ স্বাস্থ্য সম্বন্ধিত বিষয়সমূহ কেনেকুৱা হ'ব, ধনস্থান কেনেকুৱা হ'ব, বা চাকৰি বাকৰি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকে কেনেকুৱা প্ৰতিক্ৰিয়া লাভ কৰিব, আৰু বিশেষকৈ প্ৰেম প্ৰণয় বিবাহ ইত্যাদি এই সমস্ত বিষয়ে এটি বিশদ আলোচনা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব, স্কিপ নকৰাকৈ। তাৰ আগে আগে এটি বিশেষ অনুৰোধ জনাইছোঁ, যদি এতিয়ালৈকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, আৰু মোৰ এই ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবৰ কাৰণে আবেদন জনাইছোঁ বা অনুৰোধ জনাইছোঁ। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে এই অক্টোবৰ মাহটো বিশেষকৈ অক্টোবৰ মাহটো বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে বিশেষ এক মাহ হিচাপে পৰিগণিত হৈছে, আৰু এইকাৰণেই যে বৃষ ৰাশিৰ লগ্নত বৃষ ৰাশিত এতিয়া গুৰু বৃহস্পতি অৱস্থান গ্ৰহণ কৰিছে, বা তেওঁলোক বৃষ ৰাশিৰ কাৰণে ধনস্থানত মংগল গ্ৰহই অৱস্থান কৰিছে, আৰু পঞ্চম স্থানত বুধাদিত্য যোগে অৱস্থান গ্ৰহণ কৰিছে, আৰু ৰাজলক্ষ্মী যুগ বুলি এটা যুগে পঞ্চম স্থানখন আমি সকলোৱে জানো সেইখন লক্ষী স্থান হয়, আৰু লক্ষী স্থানত ৰাজলক্ষ্মী যুগ বুলি এটা যুগে অৱস্থান গ্ৰহণ কৰিছে অক্টোবৰ মাহত বৃষ ৰাশিৰ জাতক জাতিকাৰ কাৰণে। আৰু তেওঁলোকৰ ষষ্ঠ স্থানত শুক্ৰৰ অৱস্থান গ্ৰহণ কৰিছে, দশম স্থানত শনি আৰু একাদশ স্থানত ৰাহুৰ অৱস্থান হৈছে। এতিয়া এই গ্ৰহসকলৰ অৱস্থানে তেওঁলোকৰ কেনেকুৱা প্ৰতিক্ৰিয়া হ'ব, ধনস্থান কেনেকুৱা প্ৰতিক্ৰিয়া কৰিব, স্বাস্থ্য সম্বন্ধিত বিষয়খিনি, বা চাকৰি বাকৰি বা প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত এই গ্ৰহসকলে কি ধৰণে প্ৰতিক্ৰিয়া কৰিব, তাৰ এটা বিশদ আলোচনা আপোনালোকৰ আগত ব্যক্ত কৰিবলৈ প্ৰয়াস কৰিছোঁ। যা নহওক, আমি প্ৰথমতে আহিছোঁ বৃহস্পতিৰ স্থান। গুৰু বৃহস্পতি লগ্ন স্থানত অৱস্থান গ্ৰহণ কৰা হেতুকে বৃষ ৰাশিৰ জাতক জাতিকাসকলে অতিকে সৌভাগ্যৱান বুলি বিবেচিত হৈছে এই অক্টোবৰ মাহটো। এইকাৰণেই যে আমি সকলোৱে জানো যে বৃহস্পতি গ্ৰহই মান সন্মান যশস্যা জ্ঞান বুদ্ধি চাকৰি বাকৰি টকা পইচা সা সন্মান ইত্যাদিবিলাক নিয়ন্ত্ৰণ কৰে, আৰু বৃষ ৰাশিৰ বৃহস্পতি গ্ৰহৰ অৱস্থানে বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই দিশটোত চাকৰি বাকৰি ধন উপাৰ্জন ব্যৱসায় বাণিজ্য ইত্যাদিৰ ক্ষেত্ৰত এক সৌভাগ্যশালী সময় হিচাপে পৰিগণিত হৈছে। তেওঁলোকে এই মাহটোত বিশেষকৈ উপাৰ্জনৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ দিন বুলি বিবেচিত হৈছে। এই মাহটোৰ ভিতৰত যিসকল নিবনুৱাই ইণ্টাৰভিউ বা সাক্ষাৎকাৰ সম্বন্ধীয় বিষয়খিনিত সন্মুখীন হ'ব লগা হৈছে বা হ'ব, সেইসকলৰ কাৰণে এটা অত্যন্ত ভাল খবৰ যে গুৰু বৃহস্পতিৰ জৰিয়তে তেওঁলোকৰ মান সন্মান বা চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিব। আমি আহিছোঁ ধনস্থানৰ ক্ষেত্ৰত। ধনস্থান মংগল গ্ৰহৰ অৱস্থানেৰে ধনস্থান অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। বিশেষকৈ যিসকল ব্যক্তি ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে, যিসকল ব্যক্তি মাটি বাৰীৰ বিক্ৰীৰ লগত জড়িত হৈ আছে, যিসকল ব্যক্তি কমিশ্যন বিজনেছ কৰে, যিসকল ব্যক্তি ঔষধৰ বিজনেছ কৰে, যিসকল ব্যক্তি ধাতুৰ বিজনেছ কৰে, সেইসকলৰ কাৰণে এক অতি সুন্দৰ মাহ বুলি বিবেচিত হৈছে অক্টোবৰ মাহটো। আৰু যিসকল ব্যক্তিয়ে ৰত্ন সুবৰ্ণ ধন সোণৰ ব্যৱসায় কৰে, বা ৰত্নৰ ব্যৱসায় কৰে, ধাতুৰ ব্যৱসায় কৰে, বা ইলেক্ট্ৰিক সামগ্ৰীৰ ব্যৱসায়ীসকল, তেওঁলোকৰ কাৰণে অত্যন্ত সুন্দৰ দিন। ব্যৱসায় উন্নত হ'ব, ব্যৱসায়ীসকলৰ কাৰণে তেওঁলোকে নতুন সুবিধা লাভ কৰিব, বা ধনস্থানৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। চাকৰিজীৱীসকলে চাকৰিয়ালসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ এইকাৰণেই যে তেওঁলোকে মনৰ পচন্দ অনুযায়ী তেওঁলোকে বদলীকৰণ হ'ব পাৰিব এই মাহটোত, বা এই মাহটোত মংগল গ্ৰহ ধনস্থানত থকাৰ কাৰণেই তেওঁলোকে
বিশেষভাৱে মাটি বাৰী ক্ৰয় কৰা বা সা সম্পত্তি ক্ৰয় কৰা এই ধৰণৰ বিষয়খিনিত তেওঁলোকৰ অত্যন্ত সুন্দৰ হ'ব। আৰু পঞ্চম স্থানত বিশেষকৈ ৰাজলক্ষ্মী যোগ, বুধ আৰু চন্দ্ৰৰ অৱস্থানে ৰাজলক্ষ্মী যোগৰ সৃষ্টি কৰিছে আৰু সেই স্থানতে ৰবি আৰু বুধ বুধাদিত্য যুগৰ সৃষ্টি হৈছে। গতিকে বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত পঞ্চম স্থান অৰ্থাৎ লক্ষ্মী স্থান অত্যন্ত সুন্দৰ। অত্যন্ত সুন্দৰ হোৱাৰ কাৰণে তেওঁলোকে এই মাহটোত যথেষ্ট টকা উপাৰ্জন কৰিব পাৰিব। চাকৰিয়ালসকলৰ ক্ষেত্ৰত নতুন উৎসৰ সৃষ্টি হ'ব। উপাৰ্জনৰ কাৰণে নতুনকৈ উৎসৰ সৃষ্টি হ'ব। চৰকাৰী ঋণ, চৰকাৰী সুবিধা ইত্যাদিবোৰ তেওঁলোকে লাভ কৰিব। নিবনুৱাসকলৰ ক্ষেত্ৰত চাকৰি বাকৰিৰ ক্ষেত্ৰত বা চাকৰি বাকৰিৰ প্ৰাপ্তিৰ ক্ষেত্ৰত বিশেষ সুবিধা পাব। এই ৰাজলক্ষ্মী যুগৰ কাৰণে বৃষ ৰাশিৰ জাতক জাতিকাসকলে ধন সঞ্চয় কৰিব পাৰিব। বিশেষকৈ ব্যৱসায়ীসকলৰ ক্ষেত্ৰত ব্যৱসায়ৰ নতুন সুযোগ লাভ কৰিব বা পানীয় সামগ্ৰীবিলাকৰ খেতিৰ লগত এগ্ৰিকালচাৰৰ লগত জড়িত হৈ থকা বিষয়বিলাকৰ ক্ষেত্ৰত ব্যৱসায় আৰম্ভ কৰিব পাৰিব। সাৰৰ দোকান বা বীজৰ দোকান বা কৃষিৰ লগত জড়িত বিভিন্ন বিষয় তেওঁলোকে সেনেধৰণৰ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিব পাৰিব। সেইবিলাক ব্যৱসায়ত অত্যন্ত সুন্দৰ আৰু অত্যন্ত উপাৰ্জন তেওঁলোকে লাভ কৰিব। আমি আহিছোঁ দশম স্থানৰ ক্ষেত্ৰত। দশম স্থান শনিৰ অৱস্থান, সেইটোকে স্বগৃহী শনি। দশম স্থানৰ ক্ষেত্ৰত শনিৰ অৱস্থান হৈছে। এই ক্ষেত্ৰত কিছু জটিলতাৰ সৃষ্টি হ'ব পাৰে আৰু একাদশত ৰাহুৰ অৱস্থান হেতুকে কিছু ৰাহু নিচস্থ ৰাহুই কিছু অসুবিধাৰ সৃষ্টি কৰিব। তেওঁলোকৰ প্ৰাপ্তিৰ ক্ষেত্ৰত, চাকৰি প্ৰাপ্তি বা অন্যান্য ধন প্ৰাপ্তিৰ ক্ষেত্ৰত ৰাহু গ্ৰহৰ অশুভ দৃষ্টিয়ে কিছু অসুবিধাৰ সৃষ্টি কৰিব। তেওঁলোকৰ প্ৰাপ্তিৰ ক্ষেত্ৰত, চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত কিছু ৰাহু গ্ৰহে অসুবিধা কৰিব বা ব্যৱসায় বাণিজ্য ইত্যাদি গোটেই সমগ্ৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰতে ৰাহু গ্ৰহে, একাদশৰ ৰাহুই তেওঁলোকৰ অসুবিধা সৃষ্টি কৰিব। আৰু বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহ ষষ্ঠ স্থানত থকাৰ কাৰণে, শত্ৰু স্থানত থকাৰ কাৰণে অনাহেতুক তেওঁলোকে শত্ৰুতা লাভ কৰিব। ঘৰুৱা বিবাদ, ঘৰুৱা জটিলতা বাঢ়িব। ভাতৃ ভগ্নীৰ সৈতে তেওঁলোকৰ অকণমান বিবাদ বা মনোমালিন্যৰ সৃষ্টি হ'ব। নিচস্থ ৰাহু আৰু কেতুৰ কাৰণে তেওঁলোকে জটিলতাৰ সৃষ্টি হ'ব, ভ্ৰমণ আদিত কষ্ট হ'ব। অৱশ্যে বৃহস্পতি গ্ৰহ অত্যন্ত শুভ কাৰকতাত তেওঁলোকৰ এই দুখ নিবাৰণ হ'ব আৰু চাকৰি বাকৰি, ব্যৱসায় বাণিজ্য ইত্যাদি ক্ষেত্ৰত সুফল লাভ কৰিব। তেওঁলোকৰ কাৰণে বিশেষকৈ ৰাহু গ্ৰহ আৰু শনি গ্ৰহ কিছু অশুভ অৱস্থাত দেখা যায় আৰু সেইকাৰণে শনিৰ কাৰণে এটা অপৰাজিতা ফুল, সদায় ৰাতিপুৱা এটা অপৰাজিতা ফুল, তুলসীৰ এটা পাত, এই দুটা বস্তু অৰ্থাৎ অপৰাজিতা ফুল এটা আৰু তুলসীৰ পাত লৈ তেওঁলোকে মূৰত ল'ব লাগে। তেতিয়া তেওঁলোকৰ যাত্ৰা সুন্দৰ হ'ব আৰু শনিৰ কাৰকতা লাভ কৰিব পাৰিব। আৰু ৰাহুৰ কাৰণে এই মাহটোৰ ভিতৰত এটা চন্দাল ভোজন কৰিলে তেওঁলোকে সুফল লাভ কৰিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকৰ সুন্দৰ হ'ব। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজত বিশেষকৈ বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। যদি আপোনালোকে ভাল পায় তেনেহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ পাৰিব। ধন্যবাদ।